নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোক মীন ৰাশি জাতক জাতিকা হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ 2026 চনৰ মাৰ্চ মাহটো আপোনালোকৰ জীৱনৰ বাবে কেনেকুৱা হ'ব আৰু কি কি জীৱনত পৰিৱৰ্তন আহিব। ভাগ্য সম্পূৰ্ণভাৱে এই মাহত আপোনালোকৰ সলনি হৈও পৰিব পাৰে। বিশেষকৈ এই মাহটোত তিনিটা গুৰুত্বপূৰ্ণ সংকেত আপোনালোকে লাভ কৰিব। যদি এই সংকেতবোৰ আপোনালোকে দেখা পায় তেনেহ'লে বুজিব যে ভাগ্যৰ দুৱাৰ খোল খাই পৰিছে। আপোনালোকৰ প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। গতিকে আহক জানি লওঁ মীন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহটো কেনেধৰণে পাৰ হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মাৰ্চ মাহটো মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে মিশ্ৰিত ফলৰ মাহ বুলি ক'ব পৰা যায়। মাহৰ আৰম্ভণিটোত কিছু আপোনালোকৰ চিন্তা থাকিব, মানসিক চাপ থাকিব আৰু কিছু পৰিমাণে আপোনালোকৰ বাধাও দেখিবলৈ পোৱা যাব। কিন্তু চিন্তা নকৰিব, মাহৰ মধ্যম ভাগৰ পৰা আপোনালোকৰ ভাগ্য লাহে লাহে সলনি হৈ পৰিবলৈ আৰম্ভ কৰিব। বিশেষকৈ মাহৰ শেষৰ ফাললৈ কোনো ডাঙৰ খবৰ পোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। এই সময়ত আপোনালোকে হঠাৎ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। কিন্তু মাহৰ মধ্যম ভাগৰ পৰা শেষৰ ফাললৈকে কিবা এটা শুভ হোৱাৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। গতিকে আপোনালোকে কিছুমান ক্ষেত্ৰত সমস্যাৰ সমাধান কৰিও ল'ব সুন্দৰভাৱে পাৰিব। মনৰ কথা শুনি সিদ্ধান্ত ল'লে আপোনালোকে সকলো সমস্যাৰ সমাধান সুন্দৰভাৱে কৰি ল'ব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। মীন ৰাশি জাতক জাতিকাসকলৰ এই মাৰ্চ মাহটো চাকৰি আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব জানি লওঁ আহক। চাকৰি কৰি থকা লোকসকলৰ কাৰণে এই মাহৰ প্ৰথম ভাগটোত কৰ্মৰ চাপ বৃদ্ধি পাব পাৰে বা কৰ্মৰ বোজা আপোনালোকৰ ওপৰত পৰিব পাৰে। কিছুমান ক্ষেত্ৰত কৰ্মত খুব কম গতি হোৱাৰ কাৰণে বা কিছুমান ক্ষেত্ৰত কৰ্মত বাধা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ মাজতে আপুনি নতুন সুযোগ লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যায়। মাহৰ দ্বিতীয় ভাগত আৰু তৃতীয় সপ্তাহত আপোনালোকে নতুন প্ৰজেক্ট হাতত ল'ব পাৰিব। পাৰফৰ্মেঞ্চ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ বহু পৰিমাণে টেনশ্যন দূৰ হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব আৰু কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। যিসকল লোকে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰি আছে সেইসকল লোকে এই মাহত সেই ব্যৱসায় আৰম্ভ কৰিব পাৰিব। মাহৰ প্ৰথম ভাগত কিছু কঠিনতা আহিব পাৰে যদিও মাহৰ মধ্যম ভাগৰ পৰা শেষৰ ফাললৈকে সেই ব্যৱসায় আপোনালোকৰ অনুকূলতা দেখিবলৈ পোৱা যাব। পইচা পাতি যদি আপোনালোকৰ ঘৰলৈ দেৰিকৈ আহিছে তেনেহ'লে সেই সমস্যাও আপোনালোকৰ দূৰ হৈ পৰিব। মাহৰ শেষৰ ফাললৈ লাভ বৃদ্ধিৰ হোৱাৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক মীন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহত ধন আৰু আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ধনৰ ক্ষেত্ৰত এই মাহটো অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। ক'ৰবাত যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে তেনেহ'লে খুব সাৱধান হ'ব। শ্বেয়াৰ মাৰ্কেটিঙৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰি চলিব। নতুন ব্যৱসায় যদি বিনিয়োগ কৰিব বিচাৰে বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত যদি প্ৰচুৰভাৱে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰত দুই এজনৰ লগত ভালদৰে পৰামৰ্শ ল'ব বা ঘৰৰ মানুহৰ লগত ভালদৰে পৰামৰ্শ ল'ব। তাৰ পিছতহে কোনো সিদ্ধান্ত আপোনালোকে লোৱাটো দৰকাৰ। মাহৰ মধ্যম ভাগৰ পৰা হঠাৎ আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। মীন ৰাশি জাতক জাতিকাসকলৰ প্ৰেম আৰু দাম্পত্যৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদিও আমি জানি লোৱাটো দৰকাৰ। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত এই মাৰ্চ মাহটো মীন ৰাশি জাতক জাতিকাসকলৰ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সৰু কথাতেই তৰ্ক বিতৰ্কৰ পৰা আপোনালোকে এৰি চলিব লাগিব। যিসকল লোকে তৰ্ক বিতৰ্কৰ লগত লিপ্ত হৈ পৰে প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰেম বিচ্ছেদ হৈ পৰাৰো প্ৰবল সম্ভাৱনা থাকি যাব। সেই গতিকে প্ৰেমৰ ক্ষেত্ৰত এই সময়ত খুব সাৱধানতা অৱলম্বন কৰিব আৰু ভুল বুজাবুজি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। যিসকল লোকে বিবাহিত বা যিসকল লোক দাম্পত্য জীৱনৰ লগত জড়িত তেওঁলোকৰ কাৰণে সংগীৰ লগত সময় কটাই অনুকূল অনুভৱ কৰিব। এই সময়ত সম্পৰ্ক অধিক শক্তিশালী আপোনালোকৰ হৈ পৰিব। আপোনালোকে ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিলে সুন্দৰভাৱে যাব পাৰিব আৰু সংগসুখ অনুকূল হিচাপে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। যিসকল লোক ছিংগেল তেওঁলোকৰ কাৰণে নতুন প্ৰেমৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যিসকল লোকে বিবাহৰ কাৰণে অপেক্ষাত ৰৈ আছে তেওঁলোকে বিবাহৰ কাৰণে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব, নাইবা তেওঁলোকৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এই মাহত অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বিশেষকৈ
টোপনিৰ সমস্যাই দেখা দিব পাৰে, ক্লান্তি হ'ব পাৰে, মানসিক চাপ আপোনালোকৰ বৃদ্ধি পাব পাৰে। এইকেইটাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব যে আপোনালোকে নিয়ম মানি চলিব, আপোনালোকৰ অনুকূল হৈ থাকিব। দৈনন্দিন ব্যায়াম কৰিবলৈ চেষ্টা কৰিব আৰু যোগাভ্যাস আপোনালোকে কৰিবলৈ একেবাৰে নাপাহৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ কিছুমান বিশেষ শুভ দিন আছে। এই শুভ দিনত কিছুমান বিশেষ শুভ কাম কৰিলে আপোনালোকে তাৰ পৰা বিশেষ সফলতা অৰ্জন কৰিব পাৰিব। এই তাৰিখবোৰ অতিশয় গুৰুত্বপূৰ্ণ। এই তাৰিখত কিবা কাম আৰম্ভ কৰিম বুলি যদি ভাবি আছে তেনেহ'লে আপোনালোকে পাৰিব। শুভ তাৰিখ হ'ল 2 তাৰিখ, 4 তাৰিখ, 7 তাৰিখ, 10 তাৰিখ, 12 তাৰিখ, 16 তাৰিখ, 18 তাৰিখ, 21 তাৰিখ, 23 তাৰিখ আৰু 27 তাৰিখ। এই তাৰিখকেইটাৰ ভিতৰত যদি কিবা শুভ কাম কৰিব বিচাৰে কৰিব পাৰিব, নাইবা কিবা শুভ মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিম বুলি যদি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে সেই মাংগলিক অনুষ্ঠান সুন্দৰকৈ অনুষ্ঠিত কৰিব পাৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি ঘৰুৱা কিছুমান উপায় যদি আপোনালোকে অৱলম্বন কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য আৰু অধিক শক্তিশালী হৈ পৰিব। প্ৰতি বৃহস্পতিবাৰে মা লক্ষ্মী বা স্বয়ং বিষ্ণুৰ আপোনালোকে নাম ল'ব পাৰে। এনে কৰিলে দৰিদ্ৰতা আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। ইয়াৰ উপৰিও দৰিদ্ৰ মানুহক যদি দান দক্ষিণা কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব। ঘৰত যদি বিষ্ণু সহস্ৰ পাঠ কৰাব পাৰে আপোনালোকৰ অত্যন্ত অনুকূল হৈ পৰিব। এই সময়খিনিত আপোনালোকে ঘৰত যদি কোনো দৰিদ্ৰ মানুহ আহে সেই দৰিদ্ৰ মানুহক সাধ্য অনুসৰি দান দক্ষিণা কৰিবলৈ চেষ্টা কৰিব। এই উপায় কৰিলে ধনৰ পথ আপোনালোকৰ খোল খাই পৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ৰাশি মীন ৰাশি হয় তেনেহ'লে কমেণ্টত ওম নমঃ মহালক্ষ্মী নমঃ বা ওম নমো নাৰায়ণে লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।